অসমৰ ৬ জনগোষ্ঠী জনজাতিকৰণৰ যি দীৰ্ঘদিনৰ পৰা আন্দোলন চলি আহিছে, এই আন্দোলনৰ ফলত অসম চৰকাৰে কেবিনেটে মন্ত্ৰী গোটে কিছুমান প্ৰস্তাৱ দাঙি ধৰিছে আৰু সেই প্ৰস্তাৱসমূহ কেনেধৰণৰ কি আছে ওপৰত আজি আমি আলোচনা কৰিম। তো ব্লগ ভিডিঅ'টো আগত আৰম্ভ কৰোঁ। নমস্কাৰ, মই বিজয় পানিকা আৰু আপোনালোকে চাই আছে আদিবাসী অফিচিয়েল আসাম। এই ভিডিঅ'খনত ছ'চিয়েল মিডিয়াৰ পৰা বিচাৰি কিছুমান তথ্য যুগত কৰিছোঁ। হয়তো মোৰ কিছুমান ভুল হ'ব পাৰে, ক্ষমা কৰিব। বৰ্তমান চৰকাৰে কিছুমান যুক্তি দেখুৱাইছে। আদিবাসী বা টি ট্ৰাইব সকলে স্বয়ং স্বীকৃতভাৱে শিডিউল ট্ৰাইব নহয় বুলি। সলনি চৰকাৰীভাৱে তেনেকুৱা আদিবাসী গোটক সাধাৰণতে OBC, টি ট্ৰাইব আৰু এক্স টি ট্ৰাইব হিচাপে ধৰা হৈছে বুলি কৈছে। যেনে বহু ৰাজ্যৰ পৰা যেনে ৰাজ্য ঝাৰখণ্ড, উৰিষ্যা, মধ্যপ্ৰদেশ, ছত্তীশগড় আদি ঠাইত তেওঁলোকে STৰ স্বীকৃত পাইছে, কিন্তু অসমৰ ক্ষেত্ৰত তেনেধৰণৰ STৰ স্বীকৃত দিয়া হোৱা নাই বুলি কৈছে। অৰ্থাৎ আদিবাসী বুলি কোৱা নিজকে অভিহিত কৰা লোকসকলে অসমৰ পৰিপ্ৰেক্ষিত ST নহয় বুলি কোৱা হৈছে। ঐতিহাসিকভাৱে যেতিয়া টি গাৰ্ডেনৰ শ্ৰমিকক বাহিৰৰ পৰা কাম কৰিবলৈ অনা হৈছিল, তেতিয়া সেই শ্ৰমিকসকলক মিগ্ৰেণ্ট ৱাৰ্কাৰ বোলাই জনা গৈছিল বুলি কৈছে। তেওঁলোকক স্বাধীন জনজাতি নোহোৱা বুলি চিনাক্ত কৰা হৈছিল। তেনে পৰিস্থিতিৰ বাবে তেওঁলোকক STৰ তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই বুলি কৈছে। তদুপৰি চৰকাৰে যুক্তি দিছে যে টি গাৰ্ডেন আদিবাসী গোটে হয়তো নতুন পৰিপ্ৰেক্ষিত বসবাস কৰাৰ বাবে নিজৰ সাংস্কৃতিক বৈশিষ্ট্য আৰু চাল চলন পৰস্পৰা অতি বিপুলভাৱে হ্ৰাস পাইছে বুলি কৈছে আৰু তাৰে পৰিপ্ৰেক্ষিত STৰ অন্তৰ্ভুক্ত হোৱা নাই বুলি কৈছে। চৰকাৰে আদিবাসী বা চাহ জনগোষ্ঠীৰ লোকসকলক ST দিব বিচাৰিছে, কিন্তু তাৰ ভিতৰত মানে STৰ ব্ৰেকেটত V লগাই দিছে। সেই এতিয়া ST-V মানে কি, সকলোৰ মনত এটা প্ৰশ্ন হৈছে যে আমি জনা সংবিধানত আৰ্টিকল 342 মতে STH মানে পাহাৰীয়া এলেকা আৰু HTP মানে প্লেন ভৈয়াম এলেকা। সেই দুটা সংবিধানত উল্লেখ আছে বুলি আমি গম পাওঁ, কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে STV দেখিবলৈ পোৱা গৈছে যে আমাৰ আদিবাসী তথা চাহ জনগোষ্ঠীৰ লোকসকলক STV দিব বিচাৰিছে। কি আচলতে এই STVত কি সুবিধা থাকিব এই মুহূৰ্তত মই আপোনালোকক ক'ব নোৱাৰোঁ। STৰ ক্ষেত্ৰত বহুখিনি সুবিধা থাকে। এডুকেশ্যনৰ বেনিফিট পাব পাৰে, উচ্চ শিক্ষাৰ কাৰণে আপোনালোকে ৰিজাৰ্ভেশ্যন থাকিব পাৰে, কলেজ ইউনিভাৰ্চিটি এইবিলাকৰ ক্ষেত্ৰত আপোনালোকে ৰিজাৰ্ভেশ্যন চিট পাব পাৰে। তাৰপাছত কোচিঙৰ কাৰণে আপোনালোকে ছাবচিডি পাব পাৰে, কোচিং চেণ্টাৰত সুবিধা থকা মেলা খোৱাৰ সুবিধাবিলাক আপোনালোকে পাব পাৰে। তো চাকৰিৰ ক্ষেত্ৰত আপোনালোকে ৰেলৱে চাকৰি হওক, গভৰ্ণমেণ্ট জব হওক, এইবিলাক আপোনালোকে ৰিজাৰ্ভেশ্যন থাকে। তো তেনেকুৱা STত বহুখিনি সুবিধা থাকে যিসকল জনজাতীয় লোকসকলে পাই থাকে। কিন্তু এই STVত কি আছে এই বস্তুটো আজিলৈকে এই মুহূৰ্তত ক'ব পৰা নাযায়। আগন্তুক দিনত ইয়াৰ বিষয়ত আমি নিশ্চয় জানিব পাৰিম। কিন্তু ST পাই আছে বা যিসকল ST লাভ কৰিছে তেওঁলোকৰ কাৰণে বহুত সুবিধা আছে। তেওঁলোকে মাটিৰ অধিকাৰ পায়, তেওঁলোকে লিখা পঢ়াৰ সুবিধা পায়, তেওঁলোকে মেডিকেলৰ বেনিফিট পায়, তেওঁলোকে আৱাস যোজনাৰ সুবিধা পায়, তেওঁলোকে চৰকাৰৰ পৰা লোনৰ ব্যৱস্থা পায়। তেনেকুৱা বহুত সুবিধাবিলাক আছে যিসকল জনজাতীয় লোকসকল পাই থাকে। কিন্তু এতিয়া আমাৰ আদিবাসীসকলে বেলেগ ৰাজ্যত STৰ মৰ্যাদা লাভ কৰিছে, কিন্তু অসমৰ ক্ষেত্ৰত এইখিনি তথ্য আপোনালোকৰ আগত আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো কেনে পালে কমেণ্ট কৰিব, লাইক শ্বেয়াৰ কৰিব আৰু আগলৈ তেনেধৰণৰ ভিডিঅ' মই আপোনালোকক দি থাকিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।